বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি এজাক বৰষুণ আৰু বৰষুণৰ পাছত মহানগৰী খাৰগুলিত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে হুৰাহুৰে খহি পৰিল পাহাৰৰ এটা অংশ ডনবস্কো স্কুলৰ সমীপত ভয়ংকৰ ভূমিস্খলন মুখলধাৰ বৰষুণৰ পাছতে ভূমিস্খলনক লৈ এতিয়া শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ কিছু ভিজুৱেলছ আমি দেখুৱাম এই মুহূৰ্তত এজাক বৰষুণ দিয়া সন্ধিয়াৰ ভাগত প্ৰায় ৪৫ মিনিট এটা এজাক বৰষুণ আৰু এই বৰষুণত ঠায়ে ঠায়ে পানী হোৱাৰ সমান্তৰালভাৱে এতিয়া মহানগৰী খাৰগুলিত ভূমিস্খলনৰ ঘটনা ঘটিছে আমাৰ হাতত থকা দৃশ্য আমি দেখুৱাইছোঁ এক্সক্লুচিভ ভিজুৱেলছ দেখুৱাইছোঁ আৰু এনেধৰণে হোৱা ভূমিস্খলনক লৈ এতিয়া ৰাইজ শংকিত হৈ পৰিছে পাহাৰৰ এটা অংশ খহি পৰিছে ডনবস্কো স্কুলৰ সমীপত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আৰু অৱশ্যে পথৰ কাষত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে যাতায়াত এই মুহূৰ্তলৈকে চলি থকা দেখিবলৈ পোৱা গৈছে পথতলৈকে আবদ্ধ হোৱা নাই কিন্তু পাহাৰৰ এটা অংশ খহি পৰিছে হুৰাহুৰে খহি পৰিছে পাহাৰৰ এটা অংশ ডনবস্কো স্কুলৰ সমীপত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে মুখলধাৰ বৰষুণৰ পিছতে ভূমিস্খলনৰ ঘটনা এতিয়া ৰাইজ শংকিত হৈ পৰিছে ভাস্কৰ আছে আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হয় ভাস্কৰে সবিশেষ জনাব ভাস্কৰ বৰষুণৰ পিছত ভূমিস্খলন খাৰগুলিত আকৌ এবাৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে এবাৰ কোন স্থানত হৈছে আৰু কেনেকুৱা ধৰণৰ মানে কিমান বেছি হৈছে বা যাতায়াত তাত বন্ধ হৈ পৰিছে নেকি আটাইখিনি সামৰি আপুনি জনাব নিশ্চয়কৈ পাপৰি ভূমিস্খলন বুলি ক'লে ভুল হ'ব যিহেতু গাৰদুৱাল খহি পৰিছে মহানগৰীৰ খাৰগুলিৰ এটা অংশত আৰু মই বৰ্তমান উপস্থিত আছোঁ মহানগৰীৰ খাৰগুলিৰ যি আৰ্ট ভিউ কেফে আছে সেই কেফেৰ সন্মুখত উপস্থিত আছোঁ সময়তকৈ ওচৰতেই ডনবস্কো স্কুল আছে আৰু সেই স্কুলৰ কাষতে আচলতে এখন গাৰদুৱাল খহি পৰিছে হুৰাহুৰে খহি পৰিল যিহেতু আজি দুপৰীয়াৰ ভাগত যিজাক বৰষুণ বা আবেলিৰ ভাগত যিজাক বৰষুণ সেই বৰষুণ জাকৰ পিছতেই মহানগৰীৰ যিসমূহ পাহাৰ আছে সেই পাহাৰৰ মাটি আচলতে ঢিলা হৈ পৰিছিল ঢিলা হৈ পৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে ভূমিস্খলনৰ ঘটনা অৰ্থাৎ গাৰদুৱাল খহি পৰাৰ ঘটনা আচলতে দেখিবলৈ পোৱা গৈছে মই বৰ্তমান সেই ঠাইখিনিত উপস্থিত আছোঁ তাৰ পৰা পোনপটীয়াকৈ দৃশ্যসমূহ দেখুৱাইছোঁ যি গাৰদুৱাল আছিল বহু বছৰ পুৰণি গাৰদুৱাল আছিল আৰু এইখন সেই যি বৰষুণ আচলতে বৰষুণৰ পিছতেই ক্ৰমান্বয়ে ঢিলা হৈ পৰিছিল মাটিখিনি গধুৰ হৈ পৰিছিল মাটিখিনি তাৰপিছতে সেই মাটিৰ আচলতে ওজন সহিব নোৱাৰি গাৰদুৱালখন ভাঙি পৰিছে বহুজোপা গছো আচলতে ইয়াত খহি পৰা দেখিবলৈ পোৱা গৈছে আৰু সেই গছে আচলতে আধালৈকে যি এই পথছোৱা আছে সেই পথছোৱা বন্ধ কৰি পেলাই দেখিবলৈ পোৱা গৈছে কিন্তু বৰ্তমান সময়ত এটা যিহেতু পথ খোলা আছে সেই পথটোৱেদি যাতায়াত ইতিমধ্যে চলি আছে আৰু কৈছোঁ যে ইতিমধ্যে যিখিনি গাৰদুৱাল আছিল সেই গাৰদুৱালখন ইয়াৰ আগতো নেৰানেপেৰা বৰষুণ যেতিয়া দি আছিলে তেতিয়াও এখন গাৰদুৱাল সম্ভৱতঃ এখন এনেধৰণে ভাঙি পৰিছিলে য'ত কেইবাখনো স্কুটি সোমাই পৰিছিলে খাৰগুলিতে ঘটিছিলে ঘটনাটো কিন্তু অন্য এটা স্থানত নিশ্চয়কৈ পাপৰি কেইদিনমানৰ আগৰ ঘটনা নিশ্চয়কৈ পাপৰি কেইদিনমানৰ আগৰ ঘটনা মাত্ৰ এমাহ সেয়া ঘটনা পাৰ হৈ গৈছে এমাহ হৈ গৈছে সেয়া ঘটনা পাৰ হৈ যোৱা আৰু তাৰপিছতে দেখিবলৈ পোৱা গৈছে যে মহানগৰী এই প্ৰায় একেটা স্থানৰ পৰা 200 মিটাৰ আঁতৰত এনেধৰণে গাৰদুৱাল খহি পৰিছে আৰু গাৰদুৱাল খহি পৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে আধালৈকে আচলতে পথটোৰ আধা চোৱা অংশ ইতিমধ্যে বন্ধ হৈ পৰিছে ইটাসমূহ তললৈ নামি আহিছে যিসমূহ মাটি গধুৰ হৈ পৰিছিল বৰষুণৰ ফলত সেই বৰষুণৰ ফলত গধুৰ হৈ পৰা মাটিসমূহ আচলতে তললৈ নামি আহিছে গতিকে মহানগৰীৰ যিসমূহ পাহাৰীয়া অঞ্চল আছে সেই পাহাৰীয়া অঞ্চলসমূহৰ লোকসকল ইতিমধ্যেই শংকাত ভুগিছে যে এজাক বৰষুণৰ পিছতে মহানগৰীত প্ৰতিবাৰে এনেকুৱা ধৰণৰ যি গাৰদুৱাল খহি পৰা ঘটনা বা ভূমিস্খলনৰ ঘটনা দেখিবলৈ পোৱা যায় আৰু তাৰপিছতে কোনো ধৰণৰ দুৰ্ঘটনাত আচলতে হতাহত লোকৰ সংখ্যাও বৃদ্ধি পায় কেইদিনমান পূৰ্বৰ যি ঘটনা ঘটিছিল তাত 6খনকৈ স্কুটি আচলতে যি মাটি খহিছিল মাটি খহাৰ ফলত সেই ঠাইখিনিত পুতি পেলাইছিল বা স্কুটিকেইখন পুতি পেলাইছিল কিন্তু আজিৰ যিটো ঘটনা সেই ঘটনাটো আচলতে বিক্ষিপ্ত ঘটনা নহয় কোনো ধৰণৰ তেনেকুৱা দুৰ্ঘটনাৰ খবৰ আমি বৰ্তমানলৈকে পোৱা নাই যিহেতু নিশাৰ ভাগত সেই ঘটনা সংঘটিত হৈছিল ওচৰত কোনো ধৰণৰ সা সামগ্ৰী বা ওচৰত কোনো ধৰণৰ যান বাহনো ৰখাই থোৱা নাছিল গতিকে কোনো ধৰণৰ তেনেকুৱা দুৰ্ঘটনা ইয়াত হোৱা নাই কিন্তু যিহেতু গাৰদুৱাল খহি পৰিছে যদিহে এইখিনি ঠাইত সেই সময়ত কোনো ধৰণৰ বাহন থাকিলেহেঁতেন বা কোনো ধৰণৰ দুচকীয়া চাৰিচকীয়া বাহন থাকিলেহেঁতেন হয়তো সেয়া কিছু পৰিমাণে সেইখিনি সামগ্ৰী আচলতে বা সেইখিনি বাহন কিছু পৰিমাণে আচলতে দুৰ্ঘটনাগ্ৰস্ত হ'ল কিন্তু বৰ্তমান সময়লৈকে আমি তেনেকুৱা ধৰণৰ কোনো দুৰ্ঘটনাৰ খবৰ বা হতাহতৰ খবৰ লাভ কৰা নাই কিন্তু দেখুৱাইছোঁ আমি সেই ভিজুৱেলছ এক্সক্লুচিভলি সেই ভিজুৱেলছ দেখুৱাইছোঁ যে গাৰদুৱালখন খহি পৰাৰ পিছতেই কেইজোপামান গছ তাত খহি পৰিছে সমান্তৰালকৈ যিখিনি সামগ্ৰী আচলতে খহি পৰিছে ইটাৰ সৈতে মাটিখিনি যিহেতু খহি পৰিছে আৰু সেই খহি পৰা মাটিয়ে পথটোৰ আধা চোৱা অংশ ইতিমধ্যে বন্ধ কৰি পেলাইছে অৰ্থাৎ
যি খাৰঘুলিলৈ ওলাই যোৱা মূল পথ সেই মূল পথছোৱা আধা চোৱা অংশ ইতিমধ্যেই বন্ধ কৰি পেলাইছে আৰু যাতায়াতৰ এটা অংশ দি যাতায়াত ইতিমধ্যে চলি আছে গতিকে পূৰ্বতকৈ আচলতে এই ঘটনাটো কিছু পৰিমাণে পৃথক পূৰ্বৰ নিচিনা কোনো ধৰণৰ দুৰ্ঘটনা ইয়াত হোৱা নাই যদিও গাৰ্ডৱাল খহি পৰিছে নিশাৰ ভাগৰ যিহেতু ঘটনা বৰ্তমানৰ সময়তকৈ আধা ঘণ্টাৰ পূৰ্বৰ এই ঘটনা আৰু সেই ঘটনাৰ পিছতে আমি স্থানত উপস্থিত হৈ দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ লতাসমূহ খহি পৰিছে কিন্তু পথৰ সম্পূৰ্ণ পথছোৱা বন্ধ কৰি পেলাইছিল যদিও কিছু পৰিমাণে আচলতে সেই পথছোৱাৰ ওপৰেদি বাহনসমূহ অহা যোৱা কৰিবলৈ বৰ্তমান সক্ষম হৈছে আৰু হয়তো কাইলৈ পুৱাৰ ভাগলৈকে এইখিনি চাফা কৰাৰ পিছত সম্পূৰ্ণৰূপে এইফালেদি যান বাহনসমূহ অহা যোৱা কৰিব পাৰিব কিন্তু কৈছোঁ যে মহানগৰীৰ বিভিন্ন যিসমূহ পাহাৰীয়া এলেকা আছে সেই পাহাৰীয়া এলেকাসমূহত এজাক বৰষুণৰ পিছতে এনেকুৱা ধৰণৰ ভূমিস্খলনৰ ঘটনা বা গাৰ্ডৱাল খহি পৰাৰ ঘটনা দেখিবলৈ পোৱা যায় আৰু সেই ঘটনাৰ পিছতেই তাত বহু সংখ্যক লোকৰ তাত হয়তো আঘাতপ্ৰাপ্ত হয় বা সেই গাৰ্ডৱাল বা ভূমিস্খলনৰ পিছতেই কিন্তু সেই ঘটনাৰ বিপৰীতে এই ঘটনাত কোনো ধৰণৰ লোকৰ বৰ্তমান সময়লৈকে হতাহতৰ খবৰ লাভ কৰা নাই কিন্তু সেই দৃশ্যসমূহ দেখিলে নিশ্চয়কৈ গম পোৱা যায় যদিহে ইয়াত যথেষ্ট মাটি থাকিলেহেঁতেন বা কিছু পাহাৰীয়া এলেকাৰ যদি মাটি খহি আহিলেহেঁতেন তেতিয়াহ'লে হয়তো সম্পূৰ্ণৰূপে পথছোৱা বন্ধ হৈ পৰিলেহেঁতেন নিশা আহ যাহত কিছু অসুবিধা হ'লহেঁতেন যদিও বা বৰ্তমান সময়লৈকে আধা চোৱা অংশ ইতিমধ্যে খহি পৰিছে কিন্তু কোনো ধৰণৰ তেনেকুৱা হতাহতৰ খবৰ আমি লাভ কৰা নাই বা কোনো ধৰণৰ তেনেকুৱা দুৰ্ঘটনাৰ খবৰ আমি লাভ কৰিবলৈ সক্ষম নাই কিন্তু দৃশ্যসমূহ দেখুৱাইছোঁ সঁচাকৈ ভয়ানক যদিহে কোনোবা লোক সেই সময়ত এই ঠাইত উপস্থিত থাকিলেহেঁতেন তেতিয়াহ'লে কোনো লোক হতাহত হোৱাটো বা কোনো লোক দুৰ্ঘটনাত আহত হোৱাটো আচলতে নিশ্চিত আছিলে কিন্তু সৌভাগ্যক্ৰমে কোনো লোকৰ বৰ্তমানলৈকে হতাহত হোৱাৰ খবৰ লাভ কৰা নাই পাপৰি ধন্যবাদ ভাস্কৰ